লক্ষ্য আছিল কৰ্ম, সন্তানৰ ভৱিষ্যতৰ চিন্তা। পাপাই আশা কৰিছিলে মই একদম ভাৰতবৰ্ষৰ ইণ্ডিয়ান আৰ্মি বনিম বুলি। মনত হাজাৰটা প্ৰশ্ন। পাপাক এৰি মই থাকিব নোৱাৰো। স্কিনত এটা দুৰ্ভগীয়া পৰিয়াল। সন্তানৰ ভাল ভৱিষ্যতৰ কথা চিন্তা কৰি যোৱা ২৬ জুনত পত্নীসহ ২ কণমানি সন্তানক এৰি চিচিবৰ গাঁও চিচিৰ চুমনি গাঁৱৰ এইখন ঘৰৰ পৰাই ওলাই গৈছিল অতুল দেউৰী। সকলো ঠিকেই আছিল। ডিব্ৰুগড়ৰ পিছত ২৭ জুন তাৰিখে ৰেল যোগে গুৱাহাটীৰ পৰা কেৰেলালৈ যাত্ৰা কৰিছিল অতুল দেউৰীয়ে। ২৯ জুনলৈকে ফোনত বাৰ্তালাপ কৰি আছিল পৰিয়ালৰ লগত। তাৰ মাজতেই আহিল এক অশনি সংকেত। ৩০ জুনৰ দিনা বহিৰাজ্যৰ বিশাখাপট্টনম ৰেলৱে ষ্টেচনৰ পৰা হঠাৎ নিৰুদ্দেশ হৈছিল অতুল দেউৰী। আৰু এই খবৰ পোৱাৰ পাছতেই সৰগ ভাগি পৰিছিল পৰিয়ালটোৰ মাজত। খবৰটো পোৱাৰ পাছতেই ঘোৰ অমানিশাই নামি আহিছিল দুৰ্ভগীয়া পৰিয়ালটোৰ মাজত। খবৰ অনুসৰি ৰেলৰ ভিতৰত অতুল দেউৰীয়ে যাত্ৰীৰ সৈতে তৰ্কাতৰ্কিত লিপ্ত হৈছিল আৰু তাৰ পাছৰ পৰাই সন্ধানহীন হৈছিল অতুল দেউৰী। সন্ধানহীনৰ খবৰ পোৱাৰ পাছতেই পৰিয়ালটোৱে উপায়ন্ত হৈ কাষ চাপিছিল আৰক্ষীৰ। কিন্তু পৰিয়ালটোৱে দিয়া অভিযোগত কোনো ধৰণৰ গুৰুত্ব তথা সঁহাৰি প্ৰদান কৰা নাই প্ৰশাসন তথা আৰক্ষীয়ে। শেষত উপায়ন্ত হৈ দুৰ্ভগীয়া পৰিয়ালটোৱে সংবাদ মাধ্যমৰ যোগেদি ৰাজ্যৰ মুখ্যমন্ত্ৰী তথা দেউৰী স্বায়ত্তশাসিত পৰিষদক কাতৰ আহ্বান জনাইছে, আমাৰ অতুল দেউৰীক উলিওৱাত সহযোগ কৰক। মই অতুল দেউৰীৰ পুতেক। মোৰ পাপা ২৬ তাৰিখ বুধবাৰ তাৰিখে গৈছিলে কেৰেলালৈ। তেওঁৰ বাবে গুৱাহাটীত ট্ৰেইন ৰেল ষ্টেচনত এদিন থাকিলে। থাকোঁতে এদিন ২৮ তাৰিখে শুকুৰবাৰে মোৰ পাপা কেৰেলা গৈছিলে গুৱাহাটীৰ পৰা। তেওঁ যাওঁতে মোৰ পাপা বিশাখাপট্টনমত নামোতে অকণমান লগত যাওঁতে দুইজন লগ যাওঁতে পাপা অকণমান গণ্ডগোল হৈছিলে। সেইকাৰণে পাপা অকণমান সেই হওঁতে নাজানা হৈ গ'ল। পাপা মাহঁতো অকণমান বাবা আমালৈ মনত পৰি থাকিলে। পাপা লগতো যাওঁতে লগতো বেগ নমাওঁতে আকৌ পাপাক আনিব যাওঁতে নাইকিয়া হ'ল। সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাক কৈছো, ভৰিটো হ'লেও কৈছো মোৰ পাপাক ঘূৰাই দিব। পাপাক এৰি মই থাকিব নোৱাৰো। চবকে কৈছো মই ডাঙৰ মানুহ, পাপাক ঘূৰাই দিব। অভিযোগ কথা আছে। পাপাই আশা কৰিছিলে মই একদম ভাৰতবৰ্ষৰ ইণ্ডিয়ান আৰ্মি বনিম বুলি। কিন্তু পাপাই কৈছিলে মোৰ চকু আগত বনাই দেখাবি বুলি। মই এইটো আশা পুৰাব নোৱাৰিলে কি মোৰ পাপা পুতেক নহয় নেকি? মোক সোনকালে ঘূৰাই দিব পাপা। ডাঙৰ মানুহ অকল মই এজন দুখীয়া ল'ৰা। মোক এতিয়া কোনে পঢ়াব? মই ইংলিছ মিডিয়ামত মই যেনে পাপা আগত গৈছো, এনেকে আকৌ মোক পঢ়াব যোনে। মই ভাবিছিলো ডাঙৰ মানুহ হয় একদম আমাৰ অসমখনত ভাৰতবৰ্ষখনে ৰক্ষা কৰিম বুলি। কিন্তু মোৰ পাপা আশাটো পূৰ্ণ হলে কি হব? মোৰ ভাইটি এজনো আছে, আবু এজাৰ সকলো আছে। সেইকাৰণে মোৰ পাপা মা আবু এজাৰ গোটেইখিনি কান্দি আছে। সেইকাৰণে তাক ঘূৰাই দিব। মোৰ মানুহজন কেৰেলাত এনে ঘৰখনৰ অসুবিধাৰ বাবে কাম কৰিবলৈ বুলি ওলাই গৈছিলে। ২৬ তাৰিখে বুধবাৰে গধূলি গুৱাহাটীলৈ বুলি। গুৱাহাটীৰ পৰা ২৮ তাৰিখে ট্ৰেইন উঠিছিলে কেৰেলালৈ যাওঁগৈ বুলি। ষ্টেচন গৈ বিশাখাপট্টনমত নামিছিলে হেনো। মানুহজন বিশেষ কিবা গাত অসুখ হোৱাৰ কাৰণে নামি দিলে কৈছে। নামি দিয়াৰ পৰা মানুহজন নিৰুদ্দেশ হৈ গ'ল। নিৰুদ্দেশ হোৱাৰ পৰা এতিয়া মানুহজনৰ খা খবৰ নাই পোৱা। কোনো কি হৈছে কি হোৱা নাই একো মই খবৰ খাতি পোৱা নাই আজিলৈকে। কালি হৈছে ঘটনাটো। মানুহজনৰ নাম অতুল দেউৰী।
অসম চৰকাৰ মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ, য'তে হ'লেও মোৰ মানুহজন যি উপায় কৰি হ'লেও চৰকাৰে চবকে মই অনুৰোধ কৰিছোঁ, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াকো, আমাৰ দেউৰী অট'নমাছৰ বৈৰৱ দেউৰী ডাঙৰীয়াকো চবকো মই অনুৰোধ জনাইছোঁ। চিলাৰপথাৰৰ পৰা বসন্ত ফুৱেলৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট মাই নিউজ এনি।